যে পুৰিটো টেষ্টি, চব্জিটোও টেষ্টি, কিন্তু সিহঁতৰ চব্জি বেলেগকৈ ল'লে 10 টকা এক্সট্ৰা, সেইটোও মানি লৈছোঁ। কিন্তু মই পিছৰ কথা এটা ক'ম, ৰাস্তাটো পাৰ হৈ লওঁ অলৱেজ ৰাস্তাত কনচাৰ্ণ হৈ যাব। মানে কথাটো হ'ল গণেশগুৰিত একদম মেইন চিটি চেণ্টাৰত থকা অতি দুখেৰে কৈছোঁ, আমাৰ মাজৰ পৰা হঠাতেই হেৰাই যাব এজন। এইজন নহয় আমাৰ কৈ দিছে কি আছে ডিটেইলছটা আমাৰ লাগছে আছে নেকি দেখুৱাই দিম। ইফালে আমাৰ দ্বীপ আছে, ইয়া মানে আজি আমাৰ মেনেজমেণ্ট কৰি আছে ক'ত কি আজি গধূলিৰ চাহটো আজি গধূলিৰ চাহটো আমাৰ দ্বীপে মেনেজমেণ্ট কৰি আছে। এইটো বোলে দ্বীপৰ কোম্পানী বোলে এইটো। পংকজ কি খাবা কি? আগতে নাখামকে আহি কিনে মহিলাকে আগতে নাখাওঁ বুলি আগতে আহি গৈছে না এইবিলাকত এক্সপাৰ্ট। মজা মজা যে পুৰিটো টেষ্টি, চব্জিটোও টেষ্টি, কিন্তু সিহঁতৰ চব্জি বেলেগকৈ ল'লে 10 টকা এক্সট্ৰা, সেইটোও মানি লৈছোঁ। কিন্তু মই পিছৰ কথা এটা ক'ম, ৰাস্তাটো পাৰ হৈ লওঁ অলৱেজ ৰাস্তাত কনচাৰ্ণ হৈ যাব। আমি ক'ত আছিলোঁ? আমি আছিলোঁ গণেশগুৰি ব্ৰিজ ক্ৰছ কৰিলোঁ। আমি গণেশগুৰি ফ্লাইঅভাৰৰ তলত আছোঁ। এতিয়া আমি আছোঁ এইখিনি দিছপুৰ কলেজ যোৱাৰ ৰাস্তাটোৰ ওচৰত। বেলেগ আৰু নকওঁ। কথাটো হ'ল তেতিয়া চব ঠিকে আছিল। সেইদিনাৰ কথা এটা ক'ম মই, মানে সেইদিনা অলপ বেছি কোৱান্টিটিত মই মানে চিংৰা আৰু মিঠাই আৰু ক'ল্ড ড্ৰিংকছ এটা লৈছিলোঁ ইয়াৰ পৰা। তো ক'ল্ড ড্ৰিংকছ এটা 100 টকীয়া ক'ল্ড ড্ৰিংকছ লৈছোঁ, 2.5 লিটাৰী ক'ল্ড ড্ৰিংকছ নে 2.25 লিটাৰৰ। সেইটোৰ কাৰণে এটা পলিথিন নিদিলে ফাৰ্ষ্ট কথা। তাৰপিছত পেকিং চাৰ্জ, তেওঁলোকৰ পেকিং চাৰ্জৰ কথাটো বাদ দিয়ক। পেকিং চাৰ্জ কৈছে, মই কৈছোঁ বাতি দিয়ক, মই 20জনমান মানুহক মিঠাই খুৱাম, তো 20টা বাতি দিয়ক। তো 20টা বাতি সিহঁতে দিব লাগে সেইটো হিচাপ মতে দোকান কৰ্তৃপক্ষৰ ফালৰ পৰা। কিন্তু 20টা বাতি সিহঁতে দিয়াত মানে মানা কৰিলে, কৈছে যে আমি দিব নোৱাৰিম বাতি, আমি বাতি নিদিওঁ, ইয়াত বহি খাব লাগিব। এতিয়া মই 220 টকাত চিঙৰা যদি মই খাব যাওঁ বা মই যদি 20টামান মিঠাই খাব যাওঁ, তাতে বহিতো মই অকলে মিঠাই খাব নোৱাৰিম। পিছদিনা মই হস্পিটেলত ভৰ্তি থাকিব লাগিব ইমান খাই দিলে। তো মই বেলেগক খুৱাম কাৰণেহে লৈছোঁ। তো তেওঁলোকে সেইদিনা আমাক বাতি নিদিলে। তাৰপিছত দোকানীক মানে মালিকক কোৱাৰ পিছত 10টা-12টামান বাতি দিলে 20টা হেৰিত ঠাইত। তো সেইটোও মানি লৈছোঁ। এক্সট্ৰাকৈ বাতি মোক কিনিব লগা হ'ল, মই কিনিলোঁ সেইটো। কিন্তু তাৰপিছত মই কৈছোঁ চামুচ কেইটামান দিয়ক, মিঠাইটো এতিয়া কাটি মানে ডাইৰেক্ট খাব নোৱাৰে, কাটি খাব লাগিব, গলত নহ'লে লাগি যায়। সেইকাৰণে তেওঁক কৈছোঁ মই, আপুনি 20টা নিদিলেও হ'ব, 12টামান দিলেও হ'ল, চামুচ 12টা দিয়ক। এতিয়াও তেওঁৰ প্ৰব্লেমটো কি, চামুচ নিদিয়ে। তেওঁ মানে চামুচ নিদিব, কৈছে আমাৰ চামুচ নাই, তাতে বহি খালে আকৌ চামুচ আছে। এইটো কেনেকুৱা কথা? ইমান পুৰণা দোকান, গোটেইখিনি ভাল, ষ্টাফৰ বিহেভিয়াৰো ভাল, চব ভাল, খানাও টেষ্টি ভাল, কিন্তু এই বস্তুবোৰতো অলপমান হেৰি হ'ব লাগে ন। মানুহ এটাই এৰাউণ্ড 600 ৰুপিছৰ 562ৰ মই তাৰ পৰা কিনিছিলোঁ। বৰ বেছি নহয় তেওঁলোকৰ হিচাপ মতে, তেওঁলোকৰ বাৰু বহুতখিনি হেৰি হয়, বহুত কাষ্টমাৰ আছে, বহুত বেছিকৈ লয় মানুহ। কিন্তু মই অলপমানহে লৈছিলোঁ, মানে সেইখিনি লৈছিলোঁ। কিন্তু সেইখিনিতো এটলিষ্ট কাষ্টমাৰৰ প্ৰতি দয়াশীল বা সেইখিনি কৰ্তব্য, পইচা মই দিছোঁ, সেইটোৰ বাবজুত মই সেইখিনি পাব লাগিছিল।